মহানগৰীৰ বেহাৰবাৰীত উদ্ধাৰ কৰা হৈছে বুজন পৰিমাণৰ চুৰি সামগ্ৰী। আসিয়া বেগম নামৰ মহিলাগৰাকীৰ ডেম্পৰ পৰা উদ্ধাৰ কৰিছে সামগ্ৰীখিনি। লগতে আটক দুৰ্ধৰ্ষ চোৰ ইক্ৰাম হুছেইন আৰু ইজাজুল হক। দুয়োৱে সামগ্ৰীসমূহ চুৰি কৰি বিক্ৰী কৰিছিল ডেম্পটোত। উদ্ধাৰ 10 লক্ষাধিক টকাৰ টেণ্ট হাউচৰ সামগ্ৰী। সম্প্ৰতি অভিযান অব্যাহত ৰাখিছে বশিষ্ঠ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। ঘটনা সন্দৰ্ভত আপোনালোকক আমি সমান্তৰালকৈ কিছু দৃশ্য দেখুৱাইছো। এইখিনি হৈছে বুজন পৰিমাণৰ চুৰি সামগ্ৰী। মহানগৰীৰ বেহাৰবাৰীত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আসিয়া বেগম নামৰ মহিলাগৰাকীৰ ডেম্পৰ পৰা উদ্ধাৰ কৰিছে এই বৃহৎ পৰিমাণৰ সামগ্ৰীখিনি। লগতে আটক কৰিছে দুৰ্ধৰ্ষ চোৰ ইক্ৰাম হুছেইন আৰু ইজাজুল হক। দুয়োৱে সামগ্ৰীসমূহ চুৰি কৰি বিক্ৰী কৰিছিল ডেম্পটোত আৰু উদ্ধাৰ কৰিছে 10 লক্ষাধিক টকাৰ টেণ্ট হাউচৰ সামগ্ৰীও। সম্প্ৰতি এই সন্দৰ্ভত বশিষ্ঠ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। আচ্ছা, আপোনাৰ ডেম্পটো এই মালবিলাক ক'ৰ পৰা আনিছিলে? মাল গাড়ীৱালা দি যায় বাবা। গাড়ীৱালাই দি যায়? গাড়ীৱালা দিছে। কোন গাড়ীৱালাই দিছিলে? গাড়ীৰ নম্বৰ নাজানো, নামৰ লেখা পৰা নাই। আপুনি নাজানে নেকি এই যে চুৰি সামগ্ৰীবিলাক? এইবিলাক চুৰৰ মাল বুলি আৰু মই কি জানো, মোক গাড়ীৱালাই দিছে। কিমান দিন মানৰ পৰাই দি আছিল গাড়ীৱালাটো? না, গাড়ীৱালাই এইকেইটা মাল দিছে 3 দিন। কিমান টকাৰ মাল দিছিলে? 3 দিন দিছে। কিমান টকা দিছে? একদিন দিলে নেকি 2500 না 3000, আর একদিন দিছে 3000, আর একদিন দিছে 2500, এনেকা দিছে। কি কি আছিলে এইবিলাক? দিয়া মালখিনি কি কি আছিলে বাইদেউ? দিয়া মাল এইকেইটা ওলাইছে, এইকেইটাই মাল। এই কিহৰ মাল? টেণ্ট হাউচৰ নেকি? এইকেইটা 10,000 মান পায় আৰু গাড়ীৱালাই দিছিল মোক আৰু এইকেইটা মাল।